নমস্কাৰ বন্ধুসকল, আকৌ আপোনালোকৰ মাজলৈ আমি পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ লকৰিকা যাদু। তো বন্ধুসকল, আজি আমি আপোনালোকৰ বাবে আনিছোঁ এটা ভিডিঅ', যিটো ভিডিঅ'ত আমি দেখাইছোঁ আপোনালোকক যে এটা দৰ্জাত আমি কেনেকৈ ৰুটাৰ মেচিনেৰে ডিজাইন কৰোঁ, সৰু সৰু চিম্পুল ডিজাইনবোৰ। এয়া বৰ্তমান ৰুটাৰ মেচিনেৰে ডিজাইন কৰি থকা হৈছে। মাপকাঠি সকলোখিনি লগাই স্কেল কৰি তাৰপিছত আমাৰ ৰুটাৰ চলাই থকা হৈছে। বন্ধুসকল, দৰ্জাখনৰ আচলতে চাইজটো আপোনালোকক মই জনাই দিওঁ। এইটো আছে আপোনাৰ দৰ্জাখন 42 ইঞ্চ বহল আৰু মানে দীঘলটো কথা কৈছোঁ, দীঘলটো আপোনালোকৰ 78 ইঞ্চ মানে 4.5 ফুট আৰু ইফালে 3.5 ফুট। আৰু আমাৰ এই দৰ্জাখন চেগুন কাঠৰ বনোৱা হৈছে, চাগৱান বুলিও কয়। আৰু এইসকল মিস্ত্ৰীয়ে ফাইনেল ফিনিচিং দিয়াৰ চেষ্টা কৰিছে। এইখিনি কৰাৰ পিছত প্ৰায় দৰ্জাখন হৈ যাব। আপোনালোকে চাই থাকক। বন্ধুসকল, আপোনালোকক মই এটা বিনম্ৰ অনুৰোধ কৰিছোঁ, যিহেতু আপোনালোকে যদি এই চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে, তেন্তে চেনেলটো আমাক ছাবস্ক্ৰাইব কৰি ল'ব আৰু আমাক অলপ তেনেকৈ সহায় কৰি গ'লে আমিও বহুত আগলৈ যাব পাৰিম বুলি ভাবোঁ। সেইকাৰণে আপোনালোকৰ এটা ছাবস্ক্ৰাইব আমাৰ কাৰণে বহুত মূল্যৱান। আৰু ভিডিঅ'টো ভাল পালে কমেণ্ট কৰিব আৰু ক'ৰ পৰা চাইছে আপুনি সেইটো আমাক কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আগন্তুক আৰু তেনেকুৱা ভিডিঅ' পাবৰ বাবে ন'টিফিকেশ্যন বেলটো আপুনি অন কৰি ল'ব। মই নতুন যিসকল ভিউৱাৰ্ছ আমাৰ ভিডিঅ'টোত আহিছে প্ৰথমবাৰ, মই তেওঁলোকক কৈছোঁ। আৰু যিসকল আগৰ মোৰ মেম্বাৰ, তেওঁলোককো অভিনন্দন জনাইছোঁ। আৰু ইয়াৰ পিছত আমি আকৌ এটা খুব সোনকালে ছেকেণ্ড এটা ভিডিঅ' আনিম, যিটো ভিডিঅ'ত আমি এখন বিচনা, যিহেতু আমি সেইটো বিচনাক হেডবক্স বুলি কওঁ, ডিজাইনেবলেই হয়। আৰু এটা ডাইনিং ছেট, 6খন চকী থাকে। এটা ছেট বুলি কোৱাৰ লগে লগে এটা 6খন চকী থাকে আৰু এটা টেবুল থাকে। টেবুলটো অলপ ধুনীয়া ডিজাইন আছে। আপোনালোকৰ বাবে মই তেনেকুৱা ভিডিঅ'টো লৈ আহিম। আপোনালোকে আমাৰ চেনেলটো চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যিহেতু আমিও বহুত নতুন, আমাৰো আগুৱাই যাবলৈ খুব ইচ্ছা হয় আৰু আগুৱাই যাম, নিশ্চয় যাম। আৰু আপোনালোকৰ সহায় অবিহনে আমি যাব নোৱাৰোঁ। সেয়েহে আপোনালোকক মই কৈছোঁ, নতুন ভিউৱাৰ্ছসকলক চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া সম্পূৰ্ণ হৈয়ে গৈছে দৰ্জাখন, মেচিন মাৰি কমপ্লিট হৈছে। এতিয়া গজালকেইটা খুলি স্কেলডাল আঁতৰাই চাফ চিকুণ কৰি দিলে আপোনালোকক ফাইনেলি দেখাই দিব পাৰোঁ। চাফ চিকুণ কৰি মানে গুৰিখিনি পেলাই দিয়া হৈছে। এইখন আমাৰ দৰ্জা চেগুন কাঠৰ ফাইনেল হৈ গ'ল। চাই ল'ব পাৰে আপোনালোক। ভাল লাগিলে কমেণ্ট কৰিব, ক'ৰ পৰা চাইছে সেইটো কমেণ্ট বক্সত লিখিবলৈ কিন্তু নাপাহৰিব। বন্ধুসকল, আকৌ এবাৰ পুনৰ এটা ভিডিঅ'ত লগ পাম আমি। বিদায় মাগিছোঁ। গুড নাইট, বাই বাই।